কচুৱাত আমচুৰ নেলি গণহত্যাৰ প্ৰতিবাদ ৰাজ্যজুৰি আমচুৰ কলা দিৱস পালন 1983 চনত নেলি গণহত্যাৰ প্ৰতিবাদত আমচুৰ প্ৰতিবাদ প্ৰতিবছৰে 18 ফেব্ৰুৱাৰী তাৰিখে কলা দিৱস পালন কৰি আহিছে আমচুৱে নেলিত গণহত্যাৰ মৃত্যু হোৱা লোকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী আমচুৰ কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলাম আৰু নগাঁও জিলাৰ আমচুৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমানৰ নেলিত গণহত্যা মৃত্যু হোৱা লোকৰ আত্মাৰ শান্তিৰ বাবে দুৱাৰ আয়োজন কৰে। হয় 1983 চনৰ 18 ফেব্ৰুৱাৰীত যি বিশ্ব কঁপোৱা যি এক নেলি হত্যাকাণ্ড হৈছে যি মুছলমানৰ ওপৰত যি ধৰণৰ নিধনযজ্ঞ হৈছিলে 6 ঘণ্টা জোৰা কিন্তু চৰকাৰী হিচাপত 2191 জন বিচাৰি পোৱা গৈছিল চৰকাৰী তথ্য অনুসৰি কিন্তু আজিলৈকে সেইসকল দুৰ্ভগীয়া পৰিয়ালক শ্বহীদ বুলি বিবেচিত কৰা নাই আৰু সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু অসমত চৰকাৰ আছিলে হিতেশ্বৰ শইকীয়াৰ কিন্তু নেলিৰ যি হত্যাকাণ্ডৰ বুজ ল'বলৈ ইন্দিৰা গান্ধীয়ে পৰিদৰ্শন কৰি আশ্বাস দিছিলে যে এই পৰিয়ালক আমি ন্যায় প্ৰদান কৰিম কিন্তু আজি 42টা বসন্ত অতিক্ৰম কৰিলে কোনো এখন চৰকাৰে নেলি হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰা নাই গতিকে আমি দুখ আৰু অতি দুখ আৰু পৰিতাপৰ বিষয় যে 20 জনৰো অধিক সাংসদ হৈছে কেবিনেট মিনিষ্টাৰ পৰ্যন্ত হৈছে আৰু আঢ়ৈশ অধিক বিধায়ক মন্ত্ৰী হৈছে সেই সময়ত আনোৱাৰা টাইমুৰ আপোনাৰ ডাঙৰ দপ্তৰৰ মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰীও হৈছিলে আব্দুল জব্বাৰৰ দৰে আৰু ইব্ৰাহিম আলী আৰু আপোনাৰ আব্দুল মুহিব মজুমদাৰৰ দৰে বৰেণ্য ব্যক্তিসকলে মন্ত্ৰিত্ব লাভ কৰিছিলে আৰু আজিলৈকে সেই পৰিয়ালে কোনো ধৰণৰ ন্যায় পোৱা নাই কিন্তু আজি আমি আমচুৰ যি পৰম্পৰাগতভাৱে আজি আমি আমচুৰ তৰফৰ পৰা কলা দিৱস পালন কৰিছোঁ আৰু কলা দিৱস পালন মানে আমি দোৱা কৰিছোঁ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে আল্লাহ পাকে জান্নাত নসিব কৰে এই যিসকল শ্বহীদ হৈছে।